দৈনিক 3 সাঁজ ভাত আপুনিও খায় নেকি? দিনটোত 3 সাঁজ ভাত খোৱাৰ অভ্যাস ভাল নে বেয়া? ভাত সকলোৰে প্ৰিয় খাদ্য। দিনটোৰ ভিতৰত সকলোৱে কম বেছি পৰিমাণে ভাত খায়। শৰীৰত মেদ জমা হোৱা আৰু ডায়েবেটিছ প্ৰতিৰোধৰ বাবে কিছুমান লোকে ভাত কম পৰিমাণে খোৱাৰ অভ্যাস গঢ়ি তোলে। তদুপৰি বহুতৰ বাবে আকৌ আতংকৰ কাৰণ হৈ পৰে। অৱশ্যে দৈনন্দিন খাদ্য তালিকাত ভাত অন্তৰ্ভুক্ত কৰি ওজন ৰোগ আদি নিয়ন্ত্ৰণ কৰিব পাৰি। ভাতৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। দুপৰীয়া অথবা নিশাৰ ভিতৰত মাত্ৰ এবাৰ ভাত খাব লাগে। ভাতৰ পুষ্টিগুণৰ ওপৰত ভালেখিনি বিষয় নিৰ্ভৰ কৰে। আজিকালি প্ৰায়ভাগ লোকে প্ৰেছাৰ কুকাৰত ভাত ৰান্ধে। আগতে কেৰাহী অথবা চচপেন আদিত ভাত ৰান্ধি ভাতৰ মাৰ পেলাই দিছিল। ভাত ৰন্ধাৰ পদ্ধতি যেই নহওক কিয় মাৰ পেলাব নালাগে, কিয়নো ভাতৰ মাৰত পানী, দ্ৰৱণীয় খনিজ পদাৰ্থ আৰু ভিটামিন আদি অটুট থাকে। মনত ৰখা উচিত, বগা চাউলৰ বিপৰীতে ৰঙা ৰঙৰ চাউলত ফাইবাৰ বেছি থাকে, আনহাতে ইয়াত কেলৰি কম পৰিমাণে পোৱা যায়। যিহেতু ফ্ৰাইড ৰাইচ, পোলাও, বিৰিয়ানী আদিত কেলৰি প্ৰচুৰ পৰিমাণে পোৱা যায়, সেয়ে এইবোৰ কম পৰিমাণে খোৱাটো শৰীৰৰ বাবে উচিত। ভাত কম পৰিমাণে খাই যদি ফাষ্টফুড, জাংক ফুড, আইচক্ৰীম, চকলেট আদি বেছিকৈ খায়, তেতিয়া বিপৰীত হ'ব। খাদ্য গ্ৰহণ কৰা থালখনত 1/4হে ভাত ল'ব লাগে। 1/4 মাছ, মাংস বা প্ৰটিন থাকিব লাগিব। বাকীখিনি শাক পাচলিৰ লগতে চালাড আদি অন্তৰ্ভুক্ত হ'লে সুফল পোৱা যায়। যিবোৰ চাউলত সাধাৰণতে এমাইলোজ বেছি থাকে, সেইবোৰত শৰ্কৰা কম বাঢ়ে। এইবোৰ চাউলেৰে ভাত ৰন্ধাৰ পাছতো এটা হৈ পৰে। আনহাতে যিবোৰ ভাত আলতীয়া হয়, সেইবোৰত এমাইলোজ কম থকাৰ বিপৰীতে এমাইলোপেটি বেছি থাকে বাবে শৰ্কৰাও বৃদ্ধি পায়। ভাত যে একেবাৰে খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব তেনে কোনো কথা নাই। শাৰীৰিক মানসিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাতৰ পৰিমাণ নিৰ্ণয় কৰিলে বিপদ হোৱাৰ আশংকা নাথাকে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।